Hello viewers, welcome to my another vlog. আজি লাডাখ গৈ অহাৰ পৰা ব্লগ মই দিয়া হোৱাই নাই। ব্যক্তিগত কামত বহুত ব্যস্ত হৈ আছিলো নিজৰ কামত। সেই কাৰণে ব্লগখিনি দিব পৰা নাছিলো। আজি পৰা আকৌ ষ্টাৰ্ট কৰিম বুলি ভাবিছো ব্লগ। আজি আমি ওলাইছো মেচুকালৈ। অৰুণাচল প্ৰদেশৰ মেচুকা। দেৰগাঁৱৰ পৰা প্ৰায় 500 কিলোমিটাৰ। আমি একেদিনাখনে কমপ্লিট নকৰো। আমি 3 দিনত কমপ্লিট কৰিম বুলি ভাবিছো মেচুকালে। কিয়নো আপোনালোককো জেগাবিলাক ভালকে দেখুৱাই যাব পাৰিম। ডেইলি 100, 150, 200 কিলোমিটাৰ ম্যাক্সিমাম যাম। পেকিং অলমোস্ট কমপ্লিট হৈছেগে। স্যাডল বেগ দুটা, জোতা লৈ লৈছো। বাকি বেগ চেক যিখিনি গৰম কাপোৰ আছিলে সেইখিনিও লৈ লৈছো। জেকেট লৈ লৈছো, ৱাকি টকি, ল্যাপটপ বেগ। মই ওলাইছো মোৰ বাইক লৈ পেলাই এডভেঞ্চাৰ 250 কমপ্লিট পেকিং হৈ গ'ল। আৰু মোৰ লগত যাব বিদ্যুৎ দাও পুৰা ৰেডি হৈ আছে। কমপ্লিট পেকিং হৈ গ'ল আমাৰ। ওলাই যাবলৈ ওলাইছো আৰু মাহঁতে আগবঢ়াবলৈ ৰৈ আছে। বৰমা, মা, বৰ্তা সকলো আগবঢ়াবলৈ ৰৈ আছে। বাইকখনত সাইড বেগ লগাই ললো। ওপৰত টুৰিং বেগটো লগাই লৈছো বাঞ্জি কোট দি পেলাই। বাকি হেলমেট, কেমেৰা মাউন্ট, আগতো ইনষ্টা 360 লগাই লৈছো। বাকি বাইকখন পুৰা কমপ্লিট সাৰ্ভিস কৰি ললো। দাদাৰ বাইকো সাৰ্ভিস কৰিলো, মোৰখনো সাৰ্ভিস কৰিলো। ৱাছ কৰি কমপ্লিট ক্লিয়াৰ হলো। কাৰণ মেচুকাৰ ৰাস্তা বোলে বহুত বেয়া। সেইকাৰণে একেবাৰে সাফা কৰি লৈছো। আহি পেলাইহে সাফা কৰিম আৰু। আমি টিয়ক আহি পালোহি। এতিয়া প্ৰব্লেম এটা হৈ গ'ল কি ড্ৰোনখন চাৰ্জিঙতে থাকিলে আনিবলৈ পাহৰি থাকিলো। এতিয়া চিন্তা কৰি আছো এতিয়া কি কৰো। যোৰহাট বাইপাছলৈকেতো দেৰগাঁৱৰ পৰা গাড়ী এভেইলেবল থাকে। এতিয়া এইটো সাইডে গাড়ী পায় নে নাপায়। তথাপিতো এজন ওলাই গৈছে দেৰগাঁৱৰ পৰা গাড়ী সুধিবলৈ। যদি কপাল ভাল থাকে তেতিয়া ডাইৰেক্ট গাড়ী পাম। ডাইৰেক্ট গাড়ী পালেতো আমি ইয়াতে ষ্টে কৰি দিম। এজন মোৰ কাষ্টমাৰে হয়, টিয়কৰ পৰা দেৰগাঁও যায় গাড়ী বনাবৰ কাৰণে। এতিয়া আজি সেইকাৰণে আহি পেলাই তেওঁ ইয়াতে ষ্টে হৈ দিলোঁ অকণমান দেৰি। চাওঁ কি কৰোঁ ড্ৰোনখনৰ ব্যৱস্থাটো। নহ'লেতো ইয়াৰ পৰা ঘূৰি যোৱাটো সম্ভৱ নহয়। কাৰণ এতিয়া বাজিলে 12টা। ঘূৰি গৈ পেলাই আকৌ ইয়ালৈ আহি পোৱালৈকে 2টা, 2:30 বাজি যাব। সেইকাৰণে চিন্তা কৰিছোঁ একবাৰ ৰৈ পেলাই চাওঁ। যদি গাড়ী পাওঁ তাৰ পৰা তেতিয়া গাড়ীত লগাই দিব। যদি নাপাওঁ তেতিয়া উপায় নাই, আমি আকৌ যাত্ৰাটো আমি আৰম্ভ কৰিম আৰু ইয়াৰ পৰা। ফাইনেলি 1.5 ঘণ্টা ৰোৱাৰ পিছত আমাৰ ড্ৰোন আহি পালেহি। বুলুদা আৰু পংকজ আহিছে ড্ৰোন লৈ পেলাই। Thank you so much.
আছে আপি মই হয়তো নাই জানো চাওক খোলা drone battery charger extra battery thank you আমি আহি পালোহি এতিয়া চিলাপথাৰৰ জাষ্ট এণ্ট্ৰেঞ্চ এইটো সোমাইছোঁ চিলাপথাৰলৈ চিলাপথাৰৰ পৰা লিকাবালিলৈ প্ৰায় 8 কিলোমিটাৰমান হয় দেখুৱাই আছে মেপত চিলাপথাৰ সোমাই পেলাই আমি পিয়াৰ ৰোড পাইছোঁ পিয়াৰৰ এইকেইটা ৰোড ষ্টাৰ্ট হৈছে হোটেল ৰুম এতিয়ালৈকে ঠিক কৰা নাই গৈ পেলাই চাই লওঁ লিকাবালিত একেবাৰে বৰ্ডাৰত যদি ৰুম পাওঁ তাতে লওঁ বুলি ভাবি আছোঁ আৰু আজি ভিডিঅ'টোত একো দেখুৱাবলগীয়া বিশেষ একো নাছিলে কাৰণে বহুত বেছি দীঘলীয়াও নকৰোঁ এতিয়া প্ৰথমতে আমি এটা হোমষ্টে নহ'লে বা হোটেল আমি এবাৰ অনলাইন চেক কৰি লওঁ গৈ পেলাই তালৈ গৈ পেলাই চাই লওঁ এতিয়া সময় হৈছে 5:50 আমি আহি পালোহি লেখাবালি একদম পুলিচ ষ্টেচনৰ ফ্ৰণ্টতে আমি ৰুম লৈ লৈছোঁ এইটো একদম অৰুণাচল আৰু অসম বৰ্ডাৰ আমি বৰ্ডাৰতে যিটো ৰুম পাইছোঁ সেইটোৱে লৈ লৈছোঁ এখন হোটেল আমাৰ ৰুম চুমবিলাক চাই আহিলেও ধুনীয়া ৰুম বাৰু আৰু দামো বহুত কম 1700 ডাবল বেড বাইকৰ বাৰু অৱস্থা বেয়া হোৱা নাই ৰাস্তাটো ভাল পালোঁ যে বৰষুণো নাপালোঁ বতৰো ভাল আজি অকণমান বোকা চোকা আছে আৰু আকৌ সেই ৰাস্তা বনোৱা পানী দিয়াৰ কাৰণেহে অকণ বোকা পালোঁ নহ'লে ইয়ালৈকে আহোঁতে অৱস্থা কাঢ়িলৈ যায় ৰাস্তাৰ অৱস্থা যিটো আজিৰ ভিডিঅ'টোত ইমানেই কালিলৈ ইয়াৰ পৰা আলঙলৈ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহি আছোঁ আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ